শিলচৰ সমষ্টিৰ সন্মানীয় বিধায়ক দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়া, উদাৰবন বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মিহিৰ কান্তি সোম ডাঙৰীয়া, ধলাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক নিহা ৰঞ্জন দাস ডাঙৰীয়া, ৰাতাবাৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিজয় মালাকাৰ ডাঙৰীয়া, উত্তৰ শ্ৰীভূমি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক কমলাক্ষ দেৱ বুৰকাইষ্ঠ ডাঙৰীয়া, সোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক কৰিমউদ্দিন বৰভূঞা ডাঙৰীয়া, বৰখলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মিছবাহুল ইছলাম ডাঙৰীয়া, কাটিগড়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক খলিলউদ্দিন মজুমদাৰ ডাঙৰীয়া, উপস্থিত ৰাইজ, আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি ৰামকৃষ্ণ সেৱাশ্ৰমৰ শতবাৰ্ষিকী অনুষ্ঠানত যোগদান কৰিবলৈ মই শিলচৰলৈ আহিছিলোঁ আৰু আজিৰ দিনটোতে শিলচৰৰ SM দেৱ অসামৰিক চিকিৎসালয়খনত নতুন ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। শিলচৰ SM দেৱ অসামৰিক চিকিৎসালয়খনত 50খন বিচনাযুক্ত নতুন ক্ৰিটিকেল কেয়াৰ ব্লক 6335 বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা হ'ব। G+4 গ্ৰাউণ্ড +4 ষ্টৰীত এই বিল্ডিঙত আৰক্ষী চকী, ফায়াৰ ব্ৰিগেডৰ অফিচ আৰু মৰ্গো থাকিব। প্ৰথম মহলাত আইচলেশ্যন ৱাৰ্ড আৰু ৱেটিং লঞ্চ থাকিব। দ্বিতীয় বিচনাত MCH ৱাৰ্ডৰ লগতে আমাৰ OT আৰু ডায়েলিচিছ ৰুমো থাকিব আৰু তৃতীয় মহলাত অপাৰেশ্যন থিয়েটাৰ, থেৰাপেটিক ডায়েট ৰুম থাকিব। চতুৰ্থ মহলাত 4খন বিচনাযুক্ত শিশু চিকিৎসা ৱাৰ্ড আৰু 12খন বিচনাযুক্ত ৱাৰ্ড থাকিব। অৰ্থাৎ এই ব্যৱস্থাৰ ফলত আমাৰ শিলচৰৰ অসামৰিক চিকিৎসালয়খনত আমি 50খন বিচনাৰে সৈতে এটা ক্ৰিটিকেল কেয়াৰ ব্লক আৰু লগতে আমাৰ ICU আদিৰো ব্যৱস্থা আমি দেখিবলৈ পাম। শিলচৰ অসামৰিক চিকিৎসালয় অহা কিছুদিনৰ ভিতৰতে আমি ইয়াত 200খন বিচনাযুক্ত চিকিৎসালয় নতুনকৈ নিৰ্মাণ কৰাৰ বাবেও আমি এটা নতুন ভৱন নিৰ্মাণৰ কামত আগবাঢ়ি আছো। যথা সময়ত এই নতুন ভৱনটোৰো আমি আধাৰশিলা স্থাপন বা নিৰ্মাণৰ কামত আগবাঢ়িব পাৰিম। শ্ৰদ্ধা ৰাইজ, শিলচৰ নগৰৰ পৰা যান-জঁট কমাবৰ বাবে আমি শিলচৰৰ DC কোৰ্ট, নেশ্যনেল হাইৱে বা ৰিং ৰোডৰ কাষত আমি নতুনকৈ নিৰ্মাণ কৰি আছো। ইণ্টিগ্ৰেটেড DC অফিচৰ লগতে প্ৰায় 26 কোটি টকা খৰচ কৰি আমি 32টা কোঠাৰে সৈতে এটা নতুন চাৰ্কিট হাউচ নিৰ্মাণৰ কামতো আগবাঢ়িছো। শিলচৰৰ বৰ্তমান জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু চাৰ্কিট হাউচ দুইটাই যেতিয়া নগৰখন বা আমাৰ মহানগৰখনৰ পৰা আঁতৰি যাব, মিউনিচিপালিটি এৰিয়াৰ পৰা আঁতৰি যাব, তেতিয়া শিলচৰত যথেষ্ট যান-জঁটৰ সংখ্যা কমিব আৰু ই আমাক যথেষ্ট সহায় কৰিব। অনাগত দিনত খুব সোনকালে শিলচৰত আমি ৰাইজে যদি সহায় সহযোগিতা আগবঢ়ায়, শিলচৰ নগৰত যান-জঁটৰ ভিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে আমি ফ্লাইঅভাৰ নিৰ্মাণৰ কামো আৰম্ভ কৰিম। ইতিমধ্যে তাৰ ব্যৱস্থা বা তাৰ পৰিকল্পনা আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছোঁ। মই আজি পুনৰবাৰ উপস্থিত ৰাইজক ধন্যবাদ জনাইছোঁ। সংসদ চলি থকাৰ পিছতো পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই আজি আমাৰ অনুষ্ঠানত যোগদান কৰাৰ বাবে তেখেতক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
শিলচৰৰ মন্ত্ৰী আৰু বিধায়কসকলকো ধন্যবাদ জনাইছো। ইতিমধ্যে এইবাৰ আপোনালোকে গম পাইছে যে আমি বিভিন্ন বিভাগে কৰা কামবিলাকৰ উপৰিও বৰাক উপত্যকাৰ স্থানীয় সৰু সৰু সমস্যাবিলাক যাতে সমাধান হ'ব পাৰে তাৰ বাবে বৰাক উপত্যকা উন্নয়ন বিভাগ এটাও আমি নতুনকৈ গঠন কৰিছো আৰু ৰাজ্য চৰকাৰে এইবাৰ বাজেটত বৰাক উপত্যকা উন্নয়ন বিভাগত 100 কোটি টকা মঞ্জুৰি দিছে। মই আশা কৰিছো বিভিন্ন বিভাগে কৰি থকা কামবিলাকৰ উপৰিও বৰাক সমাধানৰ ক্ষেত্ৰত বৰাক উপত্যকা উন্নয়ন বিভাগেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব। পুনৰ এবাৰ মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাই আপোনালোক সকলোকে মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। সবাইকে আমাৰ প্ৰণাম, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।